মানে আমি দোকানটো বন্ধ কৰি পেলাই ঘৰত যাব আছিলোঁ হা যোৱা সময়তে মানে আমাৰ এইটো এজন দোকানী ভাইটিয়ে আমাক কৈছে এনেকা বাপ পেলাই উঠি পেলাই একজন ল'ৰা মানুহ বিল্ডিঙৰ ওপৰত দিছে। পিছত আমি কৈছোঁ তাৰ কথাটো মানিব নোৱাৰোঁ। আমি নিজে আহিছোঁ, তিনিজন মানুহ আহি পেলাই তাক ওপৰত উঠি পেলাই ধৰিছোঁ। পিছত দেখিছোঁ এটা মানুহ ওপৰত আছে, তাক ধৰি পেলাই নমাইছোঁ। পিছত তাৰ ঘৰৰ মানুহে কৈছে আৰু দুজন মানুহ আছে। পিছত তাক আমি বিচাৰিছোঁ চবে মিলি, সিহঁতে দুজনে পোৱা নাই। এতিয়া বৰ্তমানে এজনক মানে আমাৰ আৰক্ষী চকীয়ে হাৰকাটৰ ধৰি লৈ গ'ল থানা। মানে এনেকুৱা বজাৰত বহুতবাৰ চুৰি হৈছে নেকি? আগতে বহুতবাৰ হৈছে কিন্তু ধৰিব পৰা নাই আমি। এতিয়া মানে নতুনকৈ এজন ধৰিছোঁ আমি। আচ্ছা আচ্ছা আচ্ছা। এইটো আৰু লগতে আমাৰ এইটো দাদা আছিলে, আমাৰ ধৰাক সহায় কৰিছে। এইটো আমাৰ খুৰা এজন আছিলে, তেওঁ ধৰক সহায় কৰিছে। এইটো ঠিক আছে। কেইটা বজাত হৈছে এইটো ৰাতি? এইটোতো আমি টাইমটো চোৱা নাই, তেতিয়া চুৰ ধৰা 11:40 বা 12টা এনেকুৱা হ'ব। আচ্ছা আচ্ছা। এতিয়া বৰ্তমান থানাতে আছে, মানে একজেক্ট টাইমটো আমি নাজানো। ফোন কৰিলে শত্ৰুঘ্ন আচোন, তোৰ কিবা ওপৰত ভেণ্টিলেটৰ ভাঙা আছে আৰু এটা মানুহ ধৰা পৰিছে। তো সি আমি দৌৰ মাৰি আহিলে আৰু 4-5টা ল'ৰা আছিলে। ইহঁতে এটা ল'ৰা এই টিনৰ ওপৰত উঠি কিবা কৰি আছিলে, সিহঁতে ধৰিলে। ধৰাৰ পিছত তোক আমি আজি চাবি আনি খুলিলোঁ, চাওক এয়া পূৰা ভাঙি যি ৰূপৰ বস্তু আছিলে, কাষ্টমাৰৰ সোণৰ বস্তু আছিলে। আমাৰতো কাম হয়, কাৰিকৰকেইটা কাম কৰে, কাৰিকৰৰ সোণৰ কাম দিওঁ। এইবিলাকক গোটেই দুৱাৰকেইটা খুলি লৈ গ'লে চুৰ কৰিছে। আৰু এটা চুৰ ধৰা পৰিছে, এই পলকা মাটিৰ বুলি কৈছে ল'ৰাটো, কি মিথুন বিশ্বাস বোলে। এতিয়াতো আমি গোটেই ৰাইজ আহিছে, এই চিলিং ভাঙি লৈ গ'লে। সোণৰো কাষ্টমাৰৰ বস্তু আছিলে আৰু কাৰিকৰ হাতত আমাৰ মানে প্ৰায় 2-2.5 তোলা সোণ মানে বনাবলৈ দিয়া আছিলে, কাৰোবাৰ খাৰু কাৰোবাৰ চেন। এই গোটেই বস্তু দুৱাৰ খুলি লৈ গ'ল আৰু এই চাওক গোটেই ভাঙি কাউণ্টাৰত য'ত যি পাইছে মানে লৈ গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।